কিন্তু সন্মানীয় হাগ্ৰামা মহিলাৰীক ভাল পাই কিনি সবে সমৰ্থন দিব। আমাৰ কাৰণে একো ক্ষতি নহয়। আমাৰ BPF দলৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু হাগ্ৰামা মহিলাৰীক দ্বাৰাৰ চিন্তাধাৰাত BPF দল চলে। তেওঁলোকৰ পাৰ্টি মেক্সিমাম 90% মানুহে UPPৰ নেতা আছিল আৰু তেওঁলোকে মই ভাবোঁ যে BTR চুক্তি টোটেলি ফেলাৰ হৈছে। BTR চুক্তি ফেলাৰ হোৱাৰ কাৰণে UPPৰ লগত গোবিন্দ বসুমতাৰীৰ লগত থকা কিছুমান নেতাসকলে UPPক বেয়া পায়, প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী শাসনক বেয়া পায়, তেওঁলোকে এই ৰাজনৈতিক দল খুলিছে বুলি মই ভাবোঁ। এইটো UPP আৰু প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীক বেয়া পায় এই দলটো জন্ম হৈছে বুলি মই পাৰ্চনেলি ভাবোঁ। কিন্তু সন্মানীয় হাগ্ৰামা মহিলাৰীক ভাল পাই কিনি সবে সমৰ্থন দিব। ইয়াত জনগণৰ টিচাৰ এছ'চিয়েশ্যন হওক বা কণ্ডাক্টৰ এছ'চিয়েশ্যন, বুদ্ধিজীৱীসকল হওক, ৰাজনীতিগত বিষয়ববীয়াই হওক বা অৰাজনীতিগত দল সংগঠনেই হওক, হাগ্ৰামা মহিলাৰী 17.5 বছৰত যেনেকৈ শান্তিৰ কাৰণে বা উন্নতিৰ কাৰণে কাম কৰিছে, মই ভাবোঁ BTC অঞ্চলত বসবাস কৰা সকলো সংগঠনেই হওক বা আন অৰ্গেনাইজেশ্যনেই হওক, মানে আন পলিটিকেল পাৰ্টিয়ে হওক, বা আন পলিটিকেল পাৰ্টি হওক, তেওঁলোকে চবে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু BPFৰ দ্বাৰা ইয়াৰ শান্তি প্ৰতিষ্ঠা হ'ব, BPFৰ দ্বাৰা ইয়াত ভাইচাৰা হ'ব, BPFৰ দ্বাৰা ইয়াত উন্নতি হ'ব। ইয়াৰ কাৰণে আমাক সকলোৱে মৰম দিব আৰু সকলোৱে আমাক ছাপৰ্ট দিব বুলি মই ভাবোঁ। আমাৰ কাৰণে একো ক্ষতি নহয়। আমাৰ BPF দলৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু হাগ্ৰামা মহিলাৰীৰ দ্বাৰাৰ চিন্তাধাৰাত BPF দল চলে। তেওঁলোকৰ পাৰ্টি মেক্সিমাম 90% মানুহে UPPৰ নেতা আছিল আৰু তেওঁলোকে মই ভাবোঁ যে BTR চুক্তি টোটেলি ফেলাৰ হৈছে। BTR চুক্তি ফেলাৰ হোৱাৰ কাৰণে UPPৰ লগত গোবিন্দ বসুমতাৰীৰ লগত থকা কিছুমান নেতাসকলে UPPক বেয়া পায়, প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী শাসনক বেয়া পায়, তেওঁলোকে এই ৰাজনৈতিক দল খুলিছে বুলি মই ভাবোঁ। এইটো UPP আৰু প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীক বেয়া পায় এই দলটো জন্ম হৈছে বুলি মই পাৰ্চনেলি ভাবোঁ। মই কৈছোঁ নহয়, গুণোৎসৱত অসম চৰকাৰে ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিং কৰাত চবতকৈ লাষ্টত থাকিবলগীয়া হৈ গ'ল আমি। কিন্তু আমাৰ তাত ছাত্ৰ ছাত্ৰী বিৰাট মেধাৱী আছে, শিক্ষকসকলে বিৰাট ভাল, কিন্তু প্ৰমোদ বড়োৱে কোনটো স্কুলত কাক কি মাষ্টৰ ছায়েন্স টিচাৰ নাই, মেথছ টিচাৰ নাই বা কিতাপ নাই, ইয়াৰ তেওঁ জ্ঞান নাই। কিন্তু প্ৰমোদ বড়োৱে বিৰাট মুখস্থ, কোনটো গেটৰ পৰা কি পাৰ হৈ যায় 2 নম্বৰী, ইয়াৰ পৰা কিমান পইচা ল'ব লাগে, কোনটো নদীৰ পৰা 2 নম্বৰ পাথৰ উঠাব লাগে, বালি উঠাব লাগে, চব মুখস্থ আছে। ওদালগুৰি, বাক্সা, চিৰাং, মানে তামোলপুৰ, কোকৰাঝাৰ, প্ৰমোদ বড়োৱে চিণ্ডিকেটত লিষ্ট আছে। তেওঁ হ'ল চিণ্ডিকেট চৰকাৰ, কিন্তু ইয়াতে কোৱালিটি এডুকেশ্যন লাগে, ইয়াত মাষ্টৰ লাগে, মানে ইয়াত হস্পিটেল লাগে, ইয়াত দলং লাগে, ইয়াৰ তেওঁৰ হিচাপ নাই। কিন্তু তেওঁৰ হিচাপ আছে 2 নম্বৰ পইচা ক'ৰ পৰা আহে। তেওঁৱে অকলে ইলেকশ্যন খেলিম বুলি ক'ব নোৱাৰে। মইতো ভাবোঁ পাৰ্চনেলি BTC ইলেকশ্যন ঘোষণা নোহোৱাৰ আগত UPPৰ নেতাসকলে চব চাৰেণ্ডাৰ কৰিব, কাৰণ তেওঁলোকৰ ৰাইজে নাই আৰু ৰাইজ যদি নাথাকে তেওঁলোকে কাক লৈ ইলেকশ্যন খেলিব। ইয়াৰ কাৰণে মই ভাবোঁ UPPৰ নেতাসকলেও জানে যে তেওঁলোকে নিৰ্বাচন ঘোষণা দিলে মানে তেওঁলোকে চব চাৰেণ্ডাৰ কৰিব, কাৰণ তেওঁলোকে অকলে ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকৰ তাত সাহস নাই।